বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে 5 দিন ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণ অসমৰ লগতে মেঘালয় অৰুণাচল আৰু দুইখন ৰাজ্যত প্ৰচণ্ড বৰষুণ হ'ব আৰু এই সময়ত সাৱধানতা অৱলম্বন কৰক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সাৱধান বাণী শুনোৱা হৈছে সাৱধানে থাকক এই মুহূৰ্তত বতৰে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব সংস্থা জনাইছে ফাৰ্ষ্ট অন টাইম এ ব্ৰেকিং 5 দিন অত্যন্ত ভয়ংকৰ হৈ পৰিব ৰাজ্যবাসীৰ বাবে অসমত ভয়ংকৰ ৰূপ ল'ব প্ৰলয়ংকাৰী বৰষুণে অসমলৈ ডাঙৰ বিপদ আগন্তুক 5 দিন অত্যন্ত সংকটজনক হ'ব অসমবাসীৰ বাবে নেৰানেপেৰা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে 28 জুলাই পৰ্যন্ত সমগ্ৰ ৰাজ্যত মুখলধাৰ বৰষুণ নেৰানেপেৰা বৰষুণ হ'ব কেৱল অসমতে নহয় অৰুণাচল মেঘালয় নাগালেণ্ডতো ধুমুহা বৰষুণৰ আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পাহাৰীয়া ৰাজ্যসমূহৰ অতিৰিক্ত বৰষুণৰ বাবে অসমত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে সংকেত প্ৰদান কৰা হৈছে ধাৰাবাহিক বৰষুণৰ ফলতে হঠাৎ ভয়াৱহ বান ভূমিস্খলনৰ সম্ভাৱনা ভয়াৱহ বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব ৰাজ্যবাসী সতৰ্ক হৈ থাকিবলৈ জিলা প্ৰশাসনৰ জৰুৰী আহ্বান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব মুখলধাৰ বৰষুণ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বতৰ বেয়া হৈ পৰিছে মুহূৰ্তৰ ভিতৰতে সৃষ্টি হ'ব পাৰে ফ্লেছ ফ্লাড ভয়ংকৰ ৰূপ লৈছে বতৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে পাহাৰীয়া অঞ্চলসমূহত ভয়ংকৰ ভূমিস্খলনৰ তীব্ৰ আশংকা প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে সতৰ্কবাণীৰ প্ৰয়োজন যদি নাথাকে তেনেহ'লে জনসাধাৰণৰ ঘৰৰ ভিতৰতে সুৰক্ষিত হৈ থকাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে ৰাজ্যত 5 দিন অত্যন্ত ভয়ংকৰ হৈ পৰিব প্ৰশাসনৰ প্ৰতিটো নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে ভয়ংকৰ ৰূপ লৈছে বতৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণ ধুমুহা ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ধাৰাবাহিক বৰষুণৰ ফলতে হঠাৎ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰিব ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে নেৰানেপেৰা বৰষুণৰ ফলতে বানাক্ৰান্ত লোকসকলৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আতংকিত হৈ পৰিছে উজনিত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে আৰু বৰষুণ যদি অব্যাহত থাকে তেনেহ'লে কিন্তু অত্যাধিকভাৱে ভয়ংকৰ হৈ পৰিব পৰিস্থিতি পাহাৰীয়া অঞ্চলসমূহত ভয়ংকৰ ভূমিস্খলনৰ আশংকা প্ৰকাশ কৰা হৈছে অতি প্ৰয়োজন যদি নহয় তেনেহ'লে জনসাধাৰণৰ ঘৰৰ ভিতৰতে সুৰক্ষিত হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে আৰু দৃশ্যাংশ দেখুৱাই আছোঁ মেঘালয়ৰ দৃশ্যাংশ মেঘালয়ত নেৰানেপেৰা বৰষুণৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ মেঘালয়ৰ প্ৰচণ্ড বৰষুণ মেঘালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ এলাৰ্ট জাৰি কৰিছে অসমবাসীৰ বাবে 28 জুলাই পৰ্যন্ত সমগ্ৰ ৰাজ্যতে মুখলধাৰ বৰষুণ অসম অৰুণাচল মেঘালয় নাগালেণ্ডত ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে পাহাৰীয়া ৰাজ্যসমূহৰ অতিৰিক্ত বৰষুণৰ বাবে অসমত পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে ধাৰাবাহিক বৰষুণৰ ফলতে হঠাৎ ভয়ংকৰ বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব এই মুহূৰ্তত ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰান্তত বৰষুণ আহিছে এই মুহূৰ্তত অসমবাসীলৈ ডাঙৰ বিপদৰ সকিয়নি যিহেতু ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে অসমত ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আগন্তুক 5 দিন পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ আহিছে এই মুহূৰ্তত 28 জুলাই পৰ্যন্ত সমগ্ৰ ৰাজ্যত মুখলধাৰ বৰষুণৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে জৰুৰী আহ্বান জনোৱা হৈছে মুহূৰ্তৰ ভিতৰতে সৃষ্টি হ'ব পাৰে ফ্লেছ ফ্লাডৰ নিচিনা ভয়ংকৰ ঘটনা ভয়ংকৰ বৰষুণৰ লগতে বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে নিশাৰ ভাগত নোলাববাসীলৈ এই মুহূৰ্তত ৰাজ্যৰ প্ৰচণ্ড বৰষুণত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে প্ৰচণ্ড বৰষুণ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে অসমবাসীলৈ ডাঙৰ বিপদৰ সকিয়নি দেখিবলৈ পোৱা গৈছে অসমবাসীলৈ ডাঙৰ বিপদৰ সকিয়নি অসমৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ লগতে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে অসমৰ লগতে কেইবাখনো ৰাজ্যত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু সেই সাৱধান থাকক কিয়নো ভয়ংকৰ ৰূপ লৈছে বতৰে আমি দৃশ্যাংশ দেখুৱাই আছোঁ মেঘালয়ৰ দৃশ্যাংশ দেখিছোঁ মেঘালয়ত এনেদৰে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু মেঘালয়ত প্ৰচণ্ড বৰষুণৰ ফলতেই এতিয়া পানী নামি আহিব অসমলৈ ভয়ংকৰ বতৰ দেখিবলৈ পোৱা গৈছে বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ লৈছে বতৰে আৰু উজনিত ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে মানুহৰ ঘৰ দুৱাৰ বানত বুৰ গৈছে মানুহৰ খেতিপথাৰ বানত বুৰ গৈছে সা সম্পত্তিৰ ধ্বংস হৈ পৰিছে বহুতো মানুহৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ বহুতো মানুহৰ মৃত্যু হৈছে
আৰু হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে নৰসদৃশ যন্ত্ৰণা দেখিবলৈ পৰিছে বানাক্ৰান্ত ৰাইজৰ মাজত চৰকাৰৰ ফালৰ পৰা যিমান পাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মানুহে মানুহক সহায় কৰিছে এজনে আনজনক সহায় কৰিছে যিমান পাৰে বানাক্ৰান্ত লোকক অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা সহায় আগবঢ়োৱা হৈছে এই সময়ত অসমৰ জনতাই একমাত্ৰ প্ৰাৰ্থনা কৰিছে যাতে বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ নুঠে বান পৰিস্থিতি ইমানতে যেন খাম কাটে তাৰ কামনা কৰিছে অসমবাসীয়ে আৰু ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে সতৰ্কবাণী 5 দিন অসমত হ'ব নেৰানেপেৰা বৰষুণ কেৱল অসমতে নহয় কেইবাখনো ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ আৰু এই সময়ছোৱাত বাহিৰলৈ নোলাব ভয়ংকৰ বিপদ হ'ব আপোনাৰ সৈতে প্ৰচণ্ড বৰষুণ জনাই আছে অসমত 5 দিন নেৰানেপেৰা বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে অসমবাসী ৰাইজ সাৱধানে থাকক মুষলধাৰ বৰষুণৰ কথা উল্লেখ কৰিছে 5 দিন নেৰানেপেৰা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাইছোঁ 28 জুলাই পৰ্যন্ত সমগ্ৰ ৰাজ্যত মুষলধাৰ বৰষুণ ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ জৰুৰী আহ্বান জনোৱা হৈছে মুহূৰ্তৰ ভিতৰতে সৃষ্টি হ'ব পাৰে ফ্লেছ ফ্লাডৰ নিচিনা ঘটনা ভয়ংকৰ বতাহ বৰষুণ দেখিবলৈ পৰিছে আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কিন্তু ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে বৰষুণ নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে অগণিত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে ইয়াৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বৰষুণ হৈছে নেকি জনাবলৈ নাপাহৰিব কিয়নো ৰাজ্যত প্ৰচণ্ড বৰষুণৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ অসমৰ লগতে কেইবাখনো ৰাজ্যত বৰষুণৰ এলাৰ্ট জাৰি কৰিছে মেঘালয়ত বৰষুণ হোৱাৰ সম্ভাৱনা কথা উল্লেখ কৰিছে অৰুণাচলত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে নাগালেণ্ডত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু অসমবাসীলৈ ডাঙৰ বিপদ কিয়নো বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে উজনি ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ইয়াৰ মাজতে যদি নাগালেণ্ডত প্ৰচণ্ডভাৱে বৰষুণ হয় পুনৰ অসমত বান পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে কিয়নো ভয়ংকৰ বান পৰিস্থিতিৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে উজনি প্ৰান্তে বহুতো পশুধনৰ মৃত্যু হৈছে হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হৈছে ইতিমধ্যে বহুতো লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে বানে আবতলীয়া বানে ইতিমধ্যে প্ৰাণ লৈ গৈছে বহু লোকৰ প্ৰাণ হানি হৈছে আৰু নিজৰ সা সম্পত্তি মূল্যৱান সা সামগ্ৰী হেৰুৱাই মূৰে কপালে হাত দিছে এতিয়া জনতাই হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ৰাজ্যবাসীয়ে একান্তভাৱে কামনা কৰিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে বান পৰিস্থিতি খাম কাটক যাতে বতৰ ইমানতে শান্ত হওক তাৰ কামনা কৰিছে আৰু ইয়াৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে প্ৰান্তে বতাহ আহিছে আৰু নিশাৰ ভাগলৈ বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে ৰাজ্যত নেৰানেপেৰাভাৱে 5 দিন পৰ্যন্ত হ'ব বৰষুণ কেৱল অসমতে নহয় অৰুণাচল মেঘালয় নাগালেণ্ডত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পাহাৰীয়া ঠাইলৈ নাযাব ভূমিস্খলনৰ সম্ভাৱনা আছে বিশেষকৈ যদি নেৰানেপেৰা বৰষুণ হয় গুৱাহাটী মহানগৰীত নিশাৰ ভাগত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে অত্যাধিকভাৱে যদি বৰষুণ দিয়ে তেনেহ'লে গুৱাহাটীলৈ নোলাব গুৱাহাটীৰ ৰাজপথলৈ নোলাব কিয়নো কৃত্ৰিম বানৰ সম্ভাৱনা কৃত্ৰিম বানৰ ফলতে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰিব আপোনাৰ বাহন নষ্ট হৈ পৰিব আপুনি মহা বিপদত পৰিব পাৰে যান জঁটৰ মাজত আপুনি আবদ্ধ হৈ পৰিব পাৰে আৰু সেইবাবে যদি আপুনি গুৱাহাটীৰ বাসিন্দা তেনেহ'লে বাহিৰলৈ নোলাব ভিতৰতে সোমাই থকাৰ আপোনাৰ বাবে ভাল হ'ব অসমবাসীৰ ডাঙৰ বিপদৰ সত্ত্বেও অসমত প্ৰান্তে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে মুষলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত উজনিত বানাক্ৰান্ত ৰাজ্যৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি এতিয়াও 80% অঞ্চল বানৰ কবলত পৰি আছে বান এতিয়াও শান্ত নাই কিন্তু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ আহিছে আৰু বৰষুণ অহাৰ ফলতে এতিয়া আতংকিত হৈ পৰিছে ৰাজ্যৰ জনতা যদি এনেদৰে নেৰানেপেৰা বৰষুণ অব্যাহত থাকে তেনেহ'লে অধিক বিপদজনক হৈ পৰিব ভয়ংকৰ হৈ পৰিব বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব ৰাজ্যবাসীৰ বাবে আতংকিত ৰাজ্যৰ লগতে কেইবাখনো ৰাজ্যত কেৱল অসমতে নহয় অৰুণাচল মেঘালয় নাগালেণ্ডত প্ৰচণ্ড বতাহ বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসমত ভয়ংকৰ হৈ পৰিছে ইয়াৰ পিছতেই জলংকাৰী বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আপুনি ক'ৰ পৰা চাই আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপুনি ক'ৰ পৰা চাই কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ বঙাইগাঁৱৰ পৰা কমেণ্ট কৰিছে আমাৰ ধনঞ্জয় দাসে কমেণ্ট কৰিছে চাউথ চাউলৰ পৰা কমেণ্ট কৰিছে আব্দুল চালাম আকান্দে কমেণ্ট কৰিছে মজিবুৰ ৰহমানে কমেণ্ট কৰিছে বৰষুণ আলিয়ে কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে ৰাজ্যত প্ৰচণ্ড বৰষুণ বুধিন গগৈ কমেণ্ট কৰিছে মাৰ্কেট মেঘালয়ত সাংঘাতিকভাৱে বৰষুণ বুলি উল্লেখ কৰিছে মেঘালয়ত সাংঘাতিকভাৱে বৰষুণ তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে আপুনি ক'ৰ পৰা চাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে কেইবাদিনো ৰাজ্যত নেৰানেপেৰা বৰষুণ হৈ পৰিব 5 দিন ধৰি নেৰানেপেৰা বৰষুণৰ কথা উল্লেখ কৰিছে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপুনি ভিতৰতে সোমাই থাকক বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত মুখলধাৰ বৰষুণ ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে মুহূৰ্তৰ ভিতৰতে সৃষ্টি হৈ পৰিব ভয়ংকৰ পৰিৱেশ উজনি ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ আৰু মেঘালয়ৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ মেঘালয়ত এই পৰিস্থিতি বিৰাজ কৰিছে মেঘালয়ত প্ৰচণ্ড বৰষুণৰ ফলতেই তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে মেঘালয়ত যদি তীব্ৰ বৰষুণ হৈ থাকে তেনেহ'লে কিন্তু সেই পানী অসমলৈ অহাৰ সম্ভাৱনা আছে গোৱালপাৰাৰ পৰা চাইছে পানকৰ আলম গোৱালপাৰাৰ পৰা কমেণ্ট কৰিছে হাবিবুৰ ৰহমানে কমেণ্ট কৰিছে বৰপেটাৰ পৰা ৰাজ্যৰ প্ৰান্ত প্ৰচণ্ড বৰষুণ আহিছে এই মুহূৰ্তত অসমবাসীলৈ ডাঙৰ বিপদৰ সঁজুলি 5 দিন ধৰি নেৰানেপেৰা বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যত 5 দিন ধৰি মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে আৰু অসমবাসী সতৰ্ক হৈ থকাৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে ওমৰে কমেণ্ট কৰিছে লখিমপুৰৰ পৰা নয়ন কলিতাই কমেণ্ট কৰিছে বকুৰ পৰা কমেণ্ট কৰিছে নয়ন কলিতাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ সুৰকালি কমেণ্ট কৰিছে নগাঁৱৰ পৰা ৰাজ্যৰ প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা হৈছে ৰাজ্যৰ প্ৰান্তে অত্যাধিক বৰষুণ দেখিবলৈ পোৱা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকৈ জনাবলৈ নাপাৰিব অধিকাংশ অঞ্চলতে ৰাজ্য আৰু প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে যদিও সকলো অঞ্চলতে বৰষুণ দিয়া নাই দৃশ্যাংশ গৈ আছোঁ পৰিমল ৰাভাই কমেণ্ট কৰিছে আমাৰ গোৱালপাৰাৰ পৰা হেৰেনপাৰাৰ পৰা কমেণ্ট কৰিছে বাতিল সল্লাস নিশ্চয় কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে ৰাজ্যৰ প্ৰান্ত প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু কেইবাখনো ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰুণাচল নাগালেণ্ড অসমত প্ৰচণ্ড বৰষুণৰ কথা উল্লেখ কৰিছে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপুনি সময়ছোৱাত বাহিৰলৈ নোলাব ভয়ংকৰ বিপদ হ'ব আপোনাৰ সৈতে যদি বৰষুণ আহি থাকে তেনেহ'লে বাহিৰলৈ নোলাব ভিতৰতে সোমাই থাকক আপুনি আৰু গুৱাহাটীত যদি আপুনি বাসিন্দা তেনেহ'লে ভুলতো ৰাজপথলৈ ওলাই নাহিব কিয়নো কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিব মহানগৰীত ভয়ংকৰ বিপদ হ'ব আপোনাৰ সৈতে ছয়গাঁৱত বৰষুণ দি আছে এই মুহূৰ্তত ৰমেন কলিতাই কমেণ্ট কৰিছে ছয়গাঁৱত প্ৰচণ্ড বৰষুণৰ কথা উল্লেখ কৰিছে ছয়গাঁৱত বৰষুণ আৰু গুৱাহাটীৰ আকাশ এই মুহূৰ্তত প্ৰান্তে ক'লা হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক'লা ডাৱৰ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে মুষলধাৰ বৰষুণ আৰু আপুনি ভয়ংকৰ বিপদ হ'ব পাৰে যিহেতু ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ যে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে তাৰ মাজতেই বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে বৰষুণ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু আতংকিত হৈ পৰিছে ৰাজ্যৰ জনতা কিয়নো ভয়ংকৰ বান পৰিস্থিতিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক এই সময়তে পুনৰ যদি বৰষুণ আহে পুনৰ বৰষুণ এনেদৰে নেৰানেপেৰা বৰষুণ যদি অব্যাহত থাকে তেনেহ'লে অধিক বিপদজনক হৈ পৰিব পৰিস্থিতি আৰু সেইবাবেই আতংকিত হৈ পৰিছে ৰাজ্যবাসী আৰু ভগৱানক প্ৰাৰ্থনা কৰিছে এই বতৰে যে ইমানতে শান্ত কাটে বতৰে যাতে বিধি পথালি নিদিয়ে বতৰ যি নেৰানেপেৰা বৰষুণ ইমানতে যেন শান্ত হয় আৰু বান পৰিস্থিতি ইমানতে যেন শান্ত কাটে তাৰ বাবে কামনা কৰিছে এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীৰ ফালৰ পৰা অত্যন্ত ভয়াৱহ হৈ পৰিছে উজনিৰ বান পৰিস্থিতি বিপদজনক অৱস্থাত এতিয়া বসবাস কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে চাৰিওফালে দুৰ্গন্ধ দেখিবলৈ পোৱা গৈছে বহুতো পশু পক্ষীৰ মৃত্যু হৈছে চাৰিওফালে দুৰ্গন্ধ মানুহৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ইতিমধ্যে ৬৬জনৰ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছোঁ বহুতো সন্ধানহীন হৈ আছে নোহোৱা হৈ আছে এতিয়াও বানৰ কবলত পৰিছে উজনিৰ কেইবাখনো জিলা আৰু উজনিৰ জিলাসমূহত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে আৰু পুনৰ বতৰে ভয়ংকৰ ধাৰণ কৰিছে তালৈ ধাৰণ কৰিছে ইয়াৰ ফলতে অধিক ভয়ংকৰ বিপদ হ'ব পাৰে অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৰাজ্যত আৰু মুহূৰ্তৰ ভিতৰতে সৃষ্টি হ'ব পাৰে ফ্লেছ ফ্লাডৰ নিচিনা ঘটনা ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ জৰুৰী আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু দৃশ্যাংশ দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ মেঘালয়ৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ আপুনি ক'ৰ পৰা চাইছে ছয়গাঁৱত বৰষুণ দি আছে নৱত আছে কমেণ্ট কৰিছে ছয়গাঁৱত বৰষুণ দি আছে চাপন দৰিমাৰী কমেণ্ট কৰিছে ঢেকীয়াজুলিৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু বৰষুণৰ পাছতে দেখিবলৈ পোৱা গৈছে বতাহ ধুমুহা আহিছে বতাহ আৰু বৰষুণ অহাৰ ফলতে এতিয়া মানুহৰ মাজত আতংকই বিৰাজ কৰিছে আতংকিত হৈ পৰিছে জনতা কিয়নো এনেদৰে নেৰানেপেৰা বৰষুণ যদি অব্যাহত থাকে তেনেহ'লে কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰিব ৰাজ্যত বিপদৰ সম্ভাৱনা আছে নেৰানেপেৰা বৰষুণৰ ফলতে বান পৰিস্থিতি অধিক ভয়ংকৰ হ'ব পাৰে কিয়নো ভয়ংকৰ বান পৰিস্থিতি এতিয়াও যন্ত্ৰণাকাতৰ জীৱন পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে যন্ত্ৰণাময় জীৱন পাৰ কৰিছে ৰাজ্যবাসীয়ে বান শিবিৰত পাৰ কৰিবলগীয়া হৈছে সময় এতিয়া মহৰ কামোৰত অত্যাধিক গৰমত বানাক্ৰান্ত ৰাইজে শিবিৰত কটাইছে এটুকু খোৱা পানীৰ বাবে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু খাদ্যৰ বাবে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে শিশুসকলৰ মাজত বয়োজ্যেষ্ঠ মানুহৰ মাজত মহিলাসকলৰ মাজত বিশেষকৈ অসুবিধাৰ সন্মুখীন হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণ এই মুহূৰ্তত
আৰু সেইবাবে বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদ হ'ব আপোনাৰ